নমস্কাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিশেষ এক বিষয় আলোচনা কৰিব বিচাৰিছোঁ। আজি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকৰ যি কণ্ঠ সেই কণ্ঠ আজি আমি শুনিব বিচাৰিছোঁ, আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু যি আৰ্তনাদ ভাহি আহিছে কৃষকসকলৰ বিভিন্ন স্থানৰ পৰা সেই আৰ্তনাদ আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু এই আৰ্তনাদ ভাহি আহিছে একমাত্ৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিৰ বাবে। আজি সেই আঁচনিৰ বিষয়টোলৈ আমি যাম আৰু বিষয়টোৰ সন্দৰ্ভত আমি আলোচনা কৰিবৰ কাৰণে আমি ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ জনাই আহিছোঁ নিখিল ভাৰত কৃষক সভাৰ পৰা জয়ন্ত গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আনহাতে আশৰাফুল ইছলাম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেওঁ আমাৰ সৈতে আছে, তেওঁকো আমি আমন্ত্ৰণ জনাই আনিছোঁ। বিষয়টো হৈছে যে শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে কৃষক সন্মান নিধিৰ নামত আচলতে কৃষকক অসন্মান কৰা হৈছে। এই যি আঁচনি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিত ব্যাপক অনিয়ম দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযোগ আহিছে, তথ্য সহকাৰে অভিযোগ ৰাইজে উদঙাইছে। তাৰ পাছতো কিন্তু নিৰ্লুপ্ত ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত আমি প্ৰথমতে প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ। মাননীয় কৃষিমন্ত্ৰী মহোদয়, আপুনি ট্ৰেক্টৰ চলায়, কৃষকৰ বাবে আপুনি আদৰ্শ। আপোনাক ধন্যবাদ। আপুনি অসমৰ কৃষকক লৈ আশাবাদী। অসমৰ বাহিৰলৈ কৰ্মসংস্থাপন বিচাৰি যোৱা যুৱকসকলক কৃষি কাৰ্যত জড়িত হ'বলৈ আপুনি আহ্বান জনাইছে। আপোনাক ধন্যবাদ। মই বাহিৰৰ পৰা অহা যুৱকসকলক মই অনুৰোধ জনাইছোঁ, কাৰণ মই ভাবোঁ যে তেওঁলোকৰ দক্ষতাটো আছে, তেওঁলোক বাহিৰলৈ গৈ তেওঁলোকে কিছু ডেফিনেটলি শিকিছে। সেইসকলে খেতি খোলাত অলপ আত্মনিয়োগ কৰক। কৃষিমন্ত্ৰী ডাঙৰীয়া, কৃষকৰ বাবে আপুনি হাত উজান দিছে। শুনক অসমবাসী ৰাইজ। আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ চৰকাৰৰ দিনতে আমি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ 26,000 ৰাজহ গাঁৱলৈ আমি ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। 17,000তকৈ অধিক পাৱাৰ টিলাৰ আমি ৰাজ্যখনত দিছোঁ। আমি থ্ৰেচিং ফ্ল'ৰ দিছোঁ, এতিয়া বোকাখাততে 6টা হ'ব থ্ৰেচিং ফ্ল'ৰ। ৰিপাৰ আমি দিছোঁ, চিড আমি দিছোঁ, ফাৰ্টিলাইজাৰ আমি দিছোঁ। তো আমি বহুতখিনি ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি বিভিন্ন পদক্ষেপ আমি আমাৰ কাৰ্যকালচতে আমি গ্ৰহণ কৰিছোঁ। আৰু ফাৰ্মাৰ্ছক পোনপটীয়াকৈ ফাৰ্মাৰ্ছৰ একাউণ্টত আমি পইচা দিছোঁ। মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে যাতে কৃষকে কৃষি সা সঁজুলি ক্ৰয় কৰিব পাৰে 5,000কৈ আমি টকা দিছোঁ। কৃষি বিভাগৰ মন্ত্ৰী হিচাপে আপোনাৰ বক্তব্য শুনিলোঁ কৃষিমন্ত্ৰী মহোদয়। কৃষকৰ সাহায্যৰ নামত আপুনি বহুতখিনি দিছে, আপোনাৰ বিভাগে বহুতখিনি দিছে, কাগজে কলমে এই কথা আপুনি আমাক ক'লে, আমি শুনিলোঁ। আপোনাক ধন্যবাদ মহোদয়। কিন্তু আপুনি দিয়া কৃষকৰ নামত এই সাহায্যসমূহ এতিয়া কি পৰ্যায়ত আছে? আপোনালোকলৈ প্ৰেৰিত সাহায্যসমূহ প্ৰকৃত কৃষকে লাভ কৰিছেনে? যদি আপুনি খবৰ পোৱা নাই তেনেহ'লে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। চাওক এই দৃশ্য। সুৰেশ কলিতা বিজেপিৰ হয়, বিজেপিৰ পৰা মেম্বাৰ হয়। সুৰেশ কলিতাৰ কি একশ্যন ল'ব আমাক ক'ব লাগিব। লকডাউনৰ বাবে ৰাজ্য চৰকাৰে কৃষকলৈ কিছু সাহায্য পঠাইছিল। দিছপুৰৰ পৰা সাহায্যৰ টোপোলা গাঁও পোৱাৰ পাছত কৃষকৰ মাজত এই পৰিৱেশ। কিয় হ'ল জানানে মহোদয়? এয়া চাওক, এইসকল হিতাধিকাৰীয়ে লাভ কৰিছে কৃষকৰ সাহায্য। এজনৰ নামত 4বাৰকৈ আহিল সাহায্য। অকল এয়াই নহয়, বহুত অভিযোগ আছে জনতাৰ। অভিযোগ 1, হিতাধিকাৰীৰ নামত বৃহৎ খেলিমেলি। অভিযোগ 2, মাটিৰ লগত সম্পৰ্ক নথকা লোকো হ'ল হিতাধিকাৰী। অভিযোগ 3, বঞ্চিত হ'ল প্ৰকৃত কৃষক। দলীয় নেতৃত্বৰ ফালৰ পৰা যিবিলাক পৰিয়াল আছে সেই পৰিয়ালসমূহক এই কৃষিৰ যিবিলাক পইচা, এই পইচাসমূহ দিয়া হয়। চাকৰিয়াল যিসকল মানুহ ইতিমধ্যে এনেকুৱাও আমি খবৰ পাইছোঁ যে ডক্টৰ পঢ়ি আছে ল'ৰাই, সেই ডক্টৰেও এই প্ৰধানমন্ত্ৰীৰ সেই কৃষি নিধি আঁচনিৰ পইচা পাইছে, যাৰ ফলত কৃষকৰ ৰোষত পৰিল জনপ্ৰতিনিধি। তাৰ পাছতে আপুনি কয় গতিকে ফাৰ্মাৰ্ছ মই ভাবোঁ যে উপকৃত হ'ব। কিন্তু আমি এটা কথা চাব লাগিব, কাৰণ
যেতিয়াই আমি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ আমি দেখোঁ মানুহ জাতি যেতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হয় সমস্যা যেতিয়া আহে তেতিয়া সমাধানৰ নতুন ৰাস্তাও বিচাৰি লয় কিন্তু কৃষকে এতিয়া বিচৰা নাই সাহায্য নহয় তদন্ত উপায়ুক্ত খাতিৰ চহা কৃষকৰ এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে নলবাৰী জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ে ইতিমধ্যে এই সম্পৰ্কে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব বুলি ঘোষণা কৰিছে দেখিলেনে মহোদয় আপুনি দিয়া সাহায্যই কিমান উপকৃত কৰিছে ৰাজ্যৰ প্ৰকৃত কৃষকক এনেকৈ চলিলে বিভাগৰ সপোন পূৰণ হ'বনে চহা কৃষকে ল'ব পাৰিবনে সাময়িক উশাহ ভাবক আৰু বিচাৰ কৰক কাৰণ জনতাই আপোনাক দায়িত্ব দিছে আৰু আপুনি বাধ্য বোকাখাতৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ সহযোগত কমলেশ বৰ্মন ৰিপৰ্ট আসাম টক্স এয়া দেখা পালে যে কৃষকসকলে কেনেধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে বা এই প্ৰতিবেদনত এটা কথা প্ৰতিফলিত হৈছে যে বিজেপিৰ নেতা পালি নেতাৰ নাম যি কৃষক নহয় তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে জয়ন্ত গগৈ ডাঙৰীয়া আপুনি কি ক'ব বিচাৰে প্ৰথমতে আচলতে প্ৰথম কথাটো হৈছে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই আঁচনিৰ ধন যি ব্যাপক দুৰ্নীতি হৈছে ই প্ৰমাণ কৰে যে আচলতে এইটো কৃষকক অসন্মান কৰা নিধিয়ে হৈছে কৃষকৰ সন্মান নহয় ই আচলতে কৃষকক অসন্মান কৰিছে অপমান কৰিছে প্ৰকৃত কৃষকে পোৱা নাই কাৰণ গোটেই ৰাজ্যখনত কোনো জিলা বুলি নহয় আচলতে গোটেই ৰাজ্যখনতেই সমগ্ৰ ৰাজ্যখনৰ পৰা খবৰ আহিছে যে আচলতে প্ৰকৃত কৃষকে তাৰ ধন পোৱা নাই হয় মানে অকৃষক আচলতে কৃষক নহয় ইতিমধ্যে আপোনালোকে দেখুৱাইছেই যে কৃষক নোহোৱা বহু মানে যিবিলাক আচলতে পথাৰত নামিয়ে পোৱা নাই কোনদিন বা পথাৰৰ লগত সম্পৰ্ক নথকা এনেকুৱা লোকেই আচলতে এই সময়ছোৱাত আচলতে এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নামটো দিয়া হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই সন্মান নিধিৰ যি ধন সেই ধন প্ৰকৃত কৃষকে পোৱা নাই এইটো প্ৰমাণ হৈ গৈছে গতিকে ইয়াৰ উচিত তদন্ত কৰিম বুলি ঘোষণাই কৰা হৈছে কিন্তু প্ৰকৃততে আচলতে যিসকলে 2 নম্বৰী কৰি ধন দিছে তেওঁলোকক যিসকলে লৈছে এই দিয়া আৰু লোৱা সকলোকে যাতে হেৰি কৰিব লাগে মানে এৰেষ্ট কৰিব লাগে কৰি উচিত তদন্ত কৰি তেওঁলোকক উচিত শাস্তি দিব লাগে নহ'লে আচলতে প্ৰকৃত কৃষকে এই ধন এই সাহায্যৰ পৰা বঞ্চিত হ'ব গতিকে এই আমি দাবী কৰোঁ যে নিখিল ভাৰত কৃষকৰ পক্ষৰ পৰা ইতিমধ্যে আমি দাবী জনাইছোঁ যে আচলতে প্ৰকৃত কৃষকক হিতাধিকাৰীক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যি আচলতে বৈষম্য হৈছে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে ৰাজনৈতিকভাৱে এইটো কৰা হৈছে এতিয়া ইয়াৰ বিৰুদ্ধে আচলতে জনসাধাৰণ ঐক্যবদ্ধ হৈ কৃষক ৰাইজ ঐক্যবদ্ধ হৈ আচলতে প্ৰকৃত কৃষকৰ নাম আচলতে তেওঁলোকে সকলোৱে সামূহিকভাৱে আলোচনা কৰি আচলতে প্ৰকৃত কৃষকৰ নাম দিব লাগে আচলতে এইবোৰ এটা লিষ্ট বনাওঁতে 2জন বা 3জন মানুহে লগ লাগি লিষ্টখন বনাই তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই কৰা হৈছে হয় বহু ক্ষেত্ৰত অভিযোগ আহিছে যে স্থানীয় যিগৰাকী বিধায়ক থাকে সমষ্টিটোৰ সেই বিধায়কগৰাকীয়ে আচলতে প্ৰস্তুত কৰিছে কৃষি বিষয়ে এই তালিকা প্ৰস্তুত কৰা নাই আমি দৰ্শকৰ কাৰণে ফোন লাইনৰ ব্যৱস্থা কৰিছিলোঁ যদি বা দৰ্শকৰ ফোন আছে প্ৰথমতে ফোন কল এটা লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে মই নলবাৰীৰ পৰা কৈছোঁ 8 নম্বৰ বাগানী গাঁও পঞ্চায়ত হয় বৰজৰা গাঁৱৰ এই বৰজৰা গাঁৱৰ আমাৰ হিতাধিকাৰী লিষ্টখন ওলোৱা নাই দিয়া নাই মোক আজিও গ'লো হয় তাৰমানে আমাৰ ইয়াতে বহুত তাৰমানে মাটি নোহোৱা মানুহ পাই আছে বুলি শুনি আছোঁ হয় তাৰমানে লিষ্টখন নাপালে মই ফেচ টু ফেচ কৰিব নোৱাৰোতো লিষ্টখন দিয়া নাই গ্ৰাম সেৱকো দিয়া নাই আমাৰ এগ্ৰিকালচাৰৰ আৰু পঞ্চায়তৰ ছেক্ৰেটাৰীও দিয়া কাৰণ আপুনি সন্দেহ প্ৰকাশ কৰিছে যে তাত কৃষক নোহোৱা ব্যক্তিৰ নামত তাত অন্তৰ্ভুক্ত হৈছে কৃষক নোহোৱা ব্যক্তি বেছি যাৰ গিৰিয়েকে চাকৰি কৰে ভৈনীয়েকে বেছি তাৰে পেঞ্চন আৰু বোৱাৰীকে বেছি এনেকুৱা আৰু বিশেষ ৰাজনৈতিক দলৰ হয় বিশেষ ৰাজনৈতিক দলৰ ব্যক্তিৰ নাম তাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আপুনি সন্দেহ কৰিছে নেকি সন্দেহ কৰিছোঁ আৰু দিছিও ৰিটাৰ্ণো কৰা বুলি শুনিছোঁ কালি কেইজন মানে টকাটো হয় সেই গতিকে মোক লিষ্টখন লাগে এতিয়া লিষ্টখনটো নাপাওঁ মই হয় লিষ্টখন কি ব্যৱস্থা বুলি লিষ্টখন পাম নিশ্চয় আশৰাফুল ইছলাম পোৱা গৈছে যে ৰাইজে আচলতে উচিত তদন্ত বিচাৰিছে আৰু তাৰ কাৰণে ৰাইজে যি হিতাধিকাৰীৰ যিখন তালিকা সেয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিচাৰিছে কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই সেয়া দিয়া নাই আচলতে এইটোৱে যে যদিও আপোনাৰ অনলাইনত মানে তালিকাখন এভেইলেবল কৰি দিয়া হৈছে কিন্তু প্ৰকৃত যিসকল খেতিয়ক গাঁৱৰ একেবাৰে সহজ সৰল নিৰক্ষৰ লোক বা দৰিদ্ৰ লোক
তেওঁলোকে কিন্তু অনলাইনত উপলব্ধ এই তালিকাখনেও কিন্তু তেওঁলোকে নিজাকৈ উলিয়াই ল'ব পৰা নাই আৰু এইটো অসুবিধাৰ কাৰণেও কিন্তু বহু সময়ত আচলতে এনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে কিন্তু দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় ল'বৰ কাৰণে কিন্তু সুবিধা পাইছে যিসকলে দুৰ্নীতিগ্ৰস্ত লোক কিন্তু মই মূল বিষয়টো ক'ব বিচাৰি আছোঁ যে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত অসমত আচলতে ব্যাপক কেলেংকাৰী সংগঠিত হৈছে এনেকুৱা ধৰণৰ কেলেংকাৰী পূৰ্বতে সংগঠিত হোৱাৰ নজিৰ অসমত নাই কেনেকুৱা ধৰণৰ কেলেংকাৰী সংগঠিত হৈছে আমি সকলোৱে জানো এই আঁচনি কৃষকসকলৰ কাৰণে যুগুতোৱা হৈছে কৃষকসকল মানে মূলত মানে মাৰ্জিনেল ফাৰ্মাৰ্ছ উপান্ত কৃষকসকলৰ কাৰণে কিন্তু আমি দেখিছোঁ যে এই তালিকাখনত অতি কম সংখ্যক প্ৰকৃত দৰিদ্ৰ কৃষকসকলেহে স্থান লাভ কৰিছে তাৰে বিপৰীতে একাংশ শাসকীয় দলৰ বিশেষকৈ নেতা পালি নেতা CSC CSP বেংক বিষয়া আৰু জিলা কৃষক বিষয়াৰ আচলতে লগ লাগি সম্পূৰ্ণ অনিয়ম আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ অকৃষক লোকসকলক আচলতে হিতাধিকাৰী সজাইছে কেৱল হেয়াই নহয় আচলতে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী সজাই আচলতে কোটি কোটি টকা আচলতে আত্মহাত কৰাৰ কাৰণে তেওঁলোকে ফন্দি কৰিছে কেনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে মই আপোনাক কৈছোঁ যে খুব কম সংখ্যক প্ৰকৃত খেতিয়কসকলে আপোনাৰ হিতাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে আমি কিদৰে দুৰ্নীতি হৈছে আমি সেইটো আকৌ আপোনাৰ সৈতে কাটিম এইখিনিতে এটা ফোন আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় মই গোলাঘাট জিলাৰ পৰা ক'লোঁ হয় মই গোলাঘাট জিলা দেৰগাঁও মানে খুমটাই সমষ্টিৰ পৰা হয় আমাৰ নৰ্থ ব্লক পৰে হয় হয় আপুনি কওক মই গোলাঘাট জিলা খুমটাই সমষ্টিৰ পৰা ক'লোঁ হয় আপুনি কি ক'ব বিচাৰিছে আজি এই আসাম টকৰ জৰিয়তে হয় আপোনালোকে যিটো অনুষ্ঠান কৰিছে খুব সুন্দৰ অনুষ্ঠান যে যিসকল খেতিয়কে আচলতে কৃষকে চৰকাৰী সাহায্য যিটো পাব লাগিছিলে মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা আৰু যিটো PM প্ৰধানমন্ত্ৰী কৃষি যোজনাত সেইটো কিন্তু সম্পূৰ্ণ বিসংগতি ঘটিছে সেইটো সম্পূৰ্ণ বিসংগতি এনেকুৱা হৈছে মৰা মানুহৰ নামত যথেষ্ট আমাৰ সমষ্টিতে খুমটাই সমষ্টি আমাৰ পূব মিছামাৰা গাঁও পঞ্চায়ত এই আমাৰ পূব মিছামাৰা গাঁও পঞ্চায়তত যথেষ্ট দুৰ্নীতি হৈছে এইবিলাক গাঁও পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰ আৰু বিজেপিৰ পালি নেতাবিলাকে এইবিলাক কৰি আচলতে মিত্ৰ মানুহৰ নামতো তেওঁলোকে এই টকাটো খাইছে সেইকাৰণে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে এইবিলাকৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে আপোনালোকৰ সমষ্টিৰ বিধায়কজন শাসকীয় দলৰ বিধায়ক তেখেতক আপোনালোকে এই ক্ষেত্ৰত কোনো প্ৰশ্ন কৰা নাই নেকি যিহেতু তেওঁলোকে সততে শূন্য দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ আহে তেওঁলোকে আচলতে শূন্য সহনশীলতাৰ কথাটো কয় কিন্তু মুখেৰে কয় কিন্তু হাতে কামে নকৰে হয় হয় আছাফুল ইছলাম আপুনি কিদৰে দুৰ্নীতি বেহা আচলতে আৰম্ভ কৰিছে ক'ব বিচাৰিছিলে মই কৈ আছোঁ যে খুব কম সংখ্যক প্ৰকৃত খেতিয়কসকলে হিতাধিকাৰী হিচাপে নিৰ্বাচন হৈছে আৰু কেনেকুৱা ধৰণৰ কেলেংকাৰী হৈছে এজন ব্যক্তিৰ নামত আপোনাৰতো ইয়াত দেখাইছে 4জন লোক আছে বিজেপিৰ কোনোবা এজন নেতা মূলৰ অভিযোগ আহিছে এজন ব্যক্তি 13বাৰতকৈ বেছিকৈ তেওঁ নিজকে হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰা দেখাইছে তাৰমানে এজন ব্যক্তি বাৰে হিতাধিকাৰী হিচাপে নিৰ্বাচিত হোৱা দেখাইছে এক দ্বিতীয় কথাটো হ'ল যে আপোনাৰ সাপোজ এখন সংখ্যালঘু প্ৰধান এটা এলেকা সেই এলেকাত চাব যে তালিকাখনত অন্যান্য যিসকল আচলতে সংখ্যালঘু লোক নহয় তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে একে ধৰণে যিসকল একেবাৰে সম্পূৰ্ণ খাস অসমীয়া মূলৰ লোক বা জনজাতি প্ৰধান এলেকা তাতে সংখ্যালঘু সম্প্ৰদায়ৰ লোক তাতে বসতি স্থাপন কৰা নাই কিন্তু চাব যে সেই অঞ্চলৰ হিতাধিকাৰী ভিতৰত যথেষ্ট সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ লোক হিতাধিকাৰী হিচাপে নিৰ্বাচিত হৈ আছে আৰু তৃতীয় নম্বৰ কথাটো হ'ল যে এই আঁচনি মতে চৰকাৰী চাকৰি কৰা বা অন্য কোনো ধৰণৰ ৰাজনৈতিক প্ৰতিনিধি হৈ থকা বা অন্য পেঞ্চনাৰসকল বা এনেকুৱা ধৰণৰ সুবিধা লাভ কৰা লোকসকলে কেতিয়াও এই আঁচনিৰ সুবিধা লাভ নকৰে কিন্তু বহু অৱসৰপ্ৰাপ্ত লোক বা চাকৰি কৰি থকা লোক বা অন্যান্য ৰাজনৈতিক প্ৰতিনিধি হৈ থকা লোক আৰু নিজৰ অঙহী বঙহী পৰিয়ালৰ সকলো লোককে এই তালিকাত আচলতে অন্তৰ্ভুক্ত কৰিছে চতুৰ্থ নম্বৰ কথাটো হ'ল যে আচলতে এটা পৰিয়ালৰ পৰা মানে যিটো পৰিয়ালৰ সংজ্ঞা যে প্ৰকৃত খেতিয়ক মানে এজনক আচলতে সহায় কৰাৰ কথাটো কোৱা হৈছে ক'বলৈ গ'লে কিন্তু প্ৰকৃত খেতিয়কসকল বঞ্চিত হৈ থকাৰ বিপৰীতে এটা পৰিয়ালৰ আপোনাৰ 10জনতকৈ অধিক লোকৰ নাম এই তালিকাত সোমোৱা কিন্তু দেখা গৈছে ব্যাপক অনিয়ম সংঘটিত হৈছে আমি এইখিনিতে আন এটা ফোন কল লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছিলে আৰু আপুনি কি ক'ব বিচাৰিছে
মই ক'ব বিচাৰিছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা ক'লে মই গোলাঘাট ডিষ্ট্ৰিক্ট আঠখিলীয়া পঞ্চায়তৰ পৰা ক'লোঁ হয় মই জানিব বিচাৰিছোঁ এই কিবা কৃষি বিভাগটো কাৰোবাৰ আণ্ডাৰত চলে নেকি বাৰু এই প্ৰশ্নটো আপোনাৰ মনলৈ কিয় আহিলে বাৰু এইটো মানে আমি গৈছিলোঁ তাত গৈ পেলাই তাৰমানে চালোঁ কিছুমান বস্তু আমি নাপাওঁ তাৰমানে আমি ডাইৰেক্ট গৈ আমি কৃষকৰ সুবিধা নাপাওঁ হয় এইটো মানে আপোনাৰ ধৰক কিছুমান কাৰোবাৰ আণ্ডাৰত চলা নিচিনা লাগিলে আচলতে সেই যিসকলে পাইছে কোনসকলে পাইছে আপোনালোকে নাই পোৱা আন কোনসকল ব্যক্তিয়ে সেই সুবিধাসমূহ পাইছে সেইবিলাক মানে কিবা আপোনাৰ মন্ত্ৰী ঘনিষ্ঠৰ লগত ধৰক আপোনাৰ সিহঁতৰ লগত হেৰি হৈ থাকে আপোনাৰ মন্ত্ৰীৰ লগত কিবা লাগি ফুৰে তেনেকুৱাবিলাকে পাইছে নিচিনা লাগিছে হয় জয়ন্ত গগৈ ডাঙৰীয়া কি ক'ব আপুনি এই ক্ষেত্ৰত ইকোত মানে এতিয়া ক'বলৈ ধৰক যিবিলাক খবৰ আহিছে আমালৈ মানে প্ৰতিখন গাঁও পঞ্চায়তৰ দুৰ্নীতি হৈছে প্ৰতিখন গাঁও পঞ্চায়ত হয় এতিয়া মই এখন গাঁও পঞ্চায়তৰ কথা কৈছোঁ যে এই আপোনাৰ মৰিগাঁও জিলাৰ কোঁৱৰপুৰ গাঁও পঞ্চায়তত বীৰেন ডেকা তেওঁ এজন দৰিদ্ৰ খেতিয়ক তেওঁ সাহায্যৰ পৰা বঞ্চিত মানে মৰিগাঁও কোঁৱৰপুৰ জিপিৰ ভেদৱাতিত বীৰেন ডেকাৰ ঘৰ তেওঁ আচলতে প্ৰকৃত পাব লাগে কিন্তু তেওঁ আচলতে লিষ্টলৈ নগ'লেই তেওঁৰ নাম আৰু ধৰক এতিয়া বীৰেন দাস কোঁৱৰপুৰতে এই 3জন মানুহে তেওঁলোকে কৈছে যে আমি কোনো সাহায্য পোৱা নাই আমি বিচাৰি গৈছোঁ যে আমাক আচলতে খেদি পঠোৱাৰ নিচিনা হৈছে তেওঁলোকৰ তালিকাভুক্ত নহ'ল অৰ্থাৎ এই গোটেইটো আচলতে ৰাজনীতিকৰণ কৰা হৈছে যে তেওঁলোকে ইয়াৰ যোগেদি যাতে নিৰ্বাচনত তেওঁলোকৰ লাভালাভ হয় তাৰ কাৰণে আচলতে এই গোটেই প্ৰধানমন্ত্ৰী যি সন্মান যি আঁচনিৰ ধন তেওঁলোকে বিতৰণ কৰাৰ যিটো পৰিকল্পনা কৰিছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইতিমধ্যে এনে আমি আচলতে নিখিল ভাৰত কৃষক সভাৰ পক্ষৰ পৰা এইটো কৈছিলোঁ যে আচলতে কৃষক যদি বচাব লাগে কাৰণ কৃষকেই উৎপাদন কৰে গতিকে কৃষকসকলক আচলতে আমি 10,000 টকাৰ আচলতে পেঞ্চন দিয়াৰ যি দাবী উত্থাপন কৰিছোঁ এতিয়া হয়তো বাধ্য হৈ দিবলৈ বাধ্য হ'ব কাৰণ কৃষক নহ'লে উৎপাদনকাৰী নহ'লে আচলতে যাতে দেশ বাচি নাথাকে এই ক্ষেত্ৰত আন এক প্ৰশ্ন উত্থাপিত হয় যে আপোনালোকে কৃষক পেঞ্চনৰ কথা কৈছে আপুনি ডাঠি ক'ব পাৰিবনে যে সেই ক্ষেত্ৰতো এইখন চৰকাৰৰ দিনত দুৰ্নীতি নহ'ব বুলি এই চৰকাৰে দিব বুলিও আমি ধাৰণা নকৰোঁ যে তেওঁলোকে যে কৃষকৰ পক্ষত তেওঁলোকে তেনেধৰণৰ কাম কৰিব আৰু দুৰ্নীতিটো অৱধাৰিত যে তেওঁলোকে দুৰ্নীতিৰ লগত নিমজ্জিত হৈ আছে এতিয়া মানে ইটোৱে সিটো গালৈ ঠেলাৰ নিচিনা নলবাৰীত কৈছে যে আচলতে জয়ন্ত মল্ল বৰুৱাই কৈছে যে এই তেওঁলোকক বদনাম দিয়াৰ কাৰণে এইবিলাক কৰিছে আৰু তোমালোকৰে মানুহ আছে সমস্ত জিলাত তোমালোকৰ মানুহ গাঁও পঞ্চায়তত তোমালোকৰ মানুহ চৰকাৰৰ মানুহ আৰু এই গোটেই মানুহবিলাকে যদি তেতিয়াহ'লে তেওঁলোকে দিছে তেতিয়াহ'লে তেওঁ কোন দলৰ মানুহ হয় এইখিনি আমি যদি দৰ্শকৰ আন এটা ফোন কল আমি লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে আৰু আপোনাৰ ক'বলগীয়াখিনি আমি হোজাই সমষ্টি বৰবালি গাঁও পঞ্চায়তৰ পৰা কৈ আছোঁ হয় কওকচোন মানে আমাৰ এই ইয়াত যিবিলাক সাহায্য দি আছিলে গৰীব দুখীয়া মানুহক হয় দিয়াৰ পিছত টকা পইচা এইবিলাক মানে বিৰাট দুৰ্নীতি হৈ আছে কেনেধৰণে যিবিলাক ডিলাৰবিলাকে যিটো নিয়ম থাকে সিহঁতে সেইটো নিয়মত দিয়া নাই চাউল 5 কেজিকৈ দিব লাগে সিহঁতে দি আছে কমাই পেলাই দি আছে 1 কেজি কমাই দি আছে আৰু যিবিলাক টকা দিছিলে ৰেচন কাৰ্ড নথকা মানুহৰ সেইবিলাক টকা মানে যিবিলাকৰ ৰেচন কাৰ্ড আছে সিহঁতেও পাইছে যিবিলাকে মেম্বাৰ প্ৰেচিডেণ্ট নিশ্চয় সিহঁতে নিজৰ নামত কৰি লৈছে হয় আৰু কিছুমান নিজৰ মানুহ চাই সিহঁতৰ নিজৰ পৰিয়ালৰ নিজৰ ঘৰত এনেকুৱা দি আছে আৰু যিবিলাক প্ৰকৃত দুখীয়া মানুহ সিহঁতে এইটো সাহায্য লাভে পোৱা নাই আপোনাৰ স্থানীয় বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত চকু দিয়া নাই নেকি নজৰ দিয়া নাই নেকি আমি কৈছোঁ আমি গৈছোঁ আমি আমাৰ যি বিধায়কগৰাকী পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতৰ ওচৰত আমি গৈছোঁ হয় যোৱাৰ পিছতে আমি এটা লিষ্ট বনাই দিছিলোঁ দিয়াৰ পিছতে এইটো ক'লে ডিলাৰৰ পৰা চহী কৰা হেৰি কৰাই দিয়া মই আনি পেলাই দিয়াৰ পিছতো সিহঁতে এক্টিভ কৰা নাই ছেক্ৰেটাৰীজনে ইয়াৰ পিছতে আমি চাৰ্কুল অফিচত নি দিছোঁ আজিৰ পৰা এইটো কোনো তথ্য পোৱা নাই আজিলৈকে পোৱা নাই নিশ্চয় ধন্যবাদ দেখিবলৈ পালে যে হোজাই অঞ্চলৰ এই ব্যক্তিজনে এটা কথা উল্লেখ কৰিলে যে অকল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিতেই নহয় আন বিষয়সমূহতো ব্যাপক দুৰ্নীতি হৈছে অনিয়ম হৈছে মই আছাবুল ইছলামৰ ওচৰলৈ যাব বিচাৰিছোঁ শেহতীয়াকৈ যি কথা উল্লেখ কৰিলে যে যিসকল কৃষকে আচলতে এই নাম অন্তৰ্ভুক্ত হ'ব লাগিছিল প্ৰকৃত কৃষকৰ নাম তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল আন একাংশ লোকৰ নাম অন্তৰ্ভুক্ত হ'ল এই ক্ষেত্ৰত আপুনি ক'ব বিচাৰিব নেকি যে এই গোটেই
অনিয়মৰ আঁৰত ৰাজনীতিকৰণো আছে? নিশ্চিতভাৱে গোটেই আঁচনিটো এটা ৰাজনীতিকৰণ কৰা হৈছে আৰু সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে বিশেষকৈ শাসকীয় দলৰ একাংশ নেতা পালি নেতাই কিন্তু এই দুৰ্নীতি অনিয়মৰ লগত জড়িত হৈ পৰিছে। মই ইমান সময় আপোনাক কৈ আছোঁ যে হিতাধিকাৰীৰ তালিকাত আচলতে কেনেকুৱা ধৰণৰ বিসংগতিয়ে দেখা দিছে। এতিয়া মই ক'ব বিচাৰি আছোঁ যে আচলতে ইমান ব্যাপক অনিয়ম আৰু দুৰ্নীতি কেনেকৈ সংগঠিত হ'বলৈ পালে আৰু কোনে কোনে জড়িত হৈ আছে। গতিকে আমি গাঁৱৰ মানুহৰ লগত কথা বাৰ্তা পাতি দেখিছোঁ যে এই কেলেংকাৰীৰ লগত আচলতে শাসকীয় দলৰ একাংশ নেতা পালি নেতা তাৰপিছত একেবাৰে গাঁও সভাৰ সদস্যৰ পৰা গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি CHC CSP আৰু সংশ্লিষ্ট বেংকৰ বিষয়া আৰু জিলা কৃষি বিষয়া সকলো লোকেই কিন্তু জড়িত হৈ আছে। আমি এই বিষয়টো আমি আলোচনা কৰিম, কিন্তু আমি এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ যে কৃষক সন্মান নিধিৰ নামত আচলতে কৃষকক অসন্মান কৰা হৈছে নেকি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে হিতাধিকাৰীৰ সলনি অন্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত আৰু এক ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। মই আছৰাফুল ইছলামৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি এটা কথা উল্লেখ কৰিছিলে যে কিদৰে সংঘটিত হৈছে আৰু কোনে সংঘটিত কৰিছিলে। কিদৰে সংঘটিত হৈছে আমি সেইটো গম পাইছোঁ, কোনে সংঘটিত কৰিছে কিছু কথা আপুনি কৈছিলে। আপুনি গ্ৰাউণ্ডৰ পৰা কেনেধৰণৰ আপোনালোকে খবৰ লাভ কৰিছে কৃষকৰ পৰা? মানে সেই কথাটোৱে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি যেতিয়া প্ৰথমতে প্ৰৱৰ্তন কৰা হৈছিলে, প্ৰথম পৰ্যায়ত আচলতে বেনিফিচিয়াৰী মানে প্ৰস্তুত কৰাৰ দায়িত্ব আৰু মানে অনলাইন হেৰি কৰাৰ দায়িত্বটো আপোনাক দিছিলে CSC কমন ছাৰ্ভিচ চেণ্টাৰ প্ৰথম পৰ্যায়ত। সেইবাৰ দিওঁতে কি কৰিলে পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি দিলে। সেই ক্ষেত্ৰত বহুতে অনিয়ম দুৰ্নীতিৰ আশ্ৰয় লৈছে বা স্বজন তোষণত লিপ্ত হৈছে। তাৰপিছতো ক'বলৈ গ'লে মানে CSCয়ে প্ৰথম পৰ্যায়ত কৰা কাম হিচাপে সেইবাৰ সাংঘাতিক দুৰ্নীতি হোৱা নাছিলে বা ব্যাপক কেলেংকাৰী আৰু অনিয়ম সংঘটিত হোৱা নাছিলে। কিন্তু দ্বিতীয় পৰ্যায়ৰ যে নিয়ম হিচাপে 4 মাহৰ মূৰে মূৰে আপোনাৰ 2000 টকাকৈ দিব লাগে, দ্বিতীয় পৰ্যায়ৰ কামটো কি কৰিলে জিলা কৃষি বিষয়াসকলে কি কৰিলে যে এই কামটো CSCক প্ৰদান নকৰি তেওঁলোকে কি কৰিলে এই কামটোৰ কাৰণে জিলা কৃষি বিষয়াসকলৰ নামত এক বিশেষ ID থাকে, OTP এটা মানে মেছেজ কৰিলে হয়, সেইটোৰ জৰিয়তেহে আচলতে অনলাইন কৰাৰ ব্যৱস্থা থাকে। তেওঁলোকে কি কৰিলে জিলা কৃষি বিষয়াসকলে ৰাতি সেই আইডিটো একাংশ দালাল প্ৰকৃতিৰ লোকসকলৰ তাতে বিক্ৰী কৰিলে 60,000 টকাত 1 লাখ টকাত। আকৌ সেই দালালসকল মূলত আপোনাৰ শাসকীয় দলৰ নেতা পালি নেতা হয় আচলতে মূলত। তেওঁলোকে কি কৰিলে তেওঁলোকে আকৌ গাঁৱৰ তৃণমূল পৰ্যায়ৰ মানে উপদালালসকলৰ তাতে ঘণ্টাৰ কাৰণে বিক্ৰী কৰে। আপোনাৰ 1 ঘণ্টা 50,000 টকা দিব লাগিব, 1 ঘণ্টাত তই যিমান নাম সোমাই দিব পাৰ সোমাই দি। গতিকে দ্বিতীয় পৰ্যায়ৰ পৰা এনেকুৱা ধৰণে এই মানে কেলেংকাৰীটো আপোনাৰ ব্যাপক ৰূপ পালে আৰু এই কেলেংকাৰীটোৰ লগত আপোনাৰ আমি এটা কথা বুজিব পদ্ধতিগতভাৱে আচলতে এই দুৰ্নীতি আৰম্ভ কৰিছে তেওঁলোকে। হয় আমি এইখিনি যাব বিচাৰিছোঁ আমাৰ শিৱসাগৰলৈ। শিৱসাগৰত উপস্থিত আমাৰ সতীৰ্থ সাংবাদিক জামাল আহমেদ, তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, শিৱসাগৰতো এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে নেকি বাৰু? হয়, দেৱজিৎ, যিটো কথা উল্লেখ কৰা হৈছে যে অসমব্যাপী এই ঘটনা সংঘটিত হৈছে আৰু শিৱসাগৰ ইয়াৰ পিছ পৰি থকা নাই। শিৱসাগৰত এতিয়া শেহতীয়া যিখিনি তথ্য আহিছে এই তথ্যখিনি আপুনি শুনিলে সকলো আচৰিত হ'ব, কিয়নো শিৱসাগৰ নগৰৰ যি উন্নয়ন খণ্ড আছে তাৰ 17খন পঞ্চায়ত আছে। 17খন পঞ্চায়তৰ ব্যাপক হাৰত কেলেংকাৰী সংঘটিত হৈছে, ব্যাপক হাৰত অনিয়ম কেলেংকাৰী সংঘটিত হৈছে। আৰু এই কেলেংকাৰীবোৰ কেনেকৈ হৈছে আপোনাক যদি ব্যাখ্যা আগবঢ়াওঁ তেতিয়াহ'লে ক'ব পাৰি যে এখন গাঁৱত, মই এটা সাধাৰণ উদাহৰণ দিছোঁ, এখন গাঁৱত 130 ঘৰ মানুহ আছে, কিন্তু তেওঁৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত 200 ঘৰ। বা ঠিক আছে 200 ঘৰ মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে, কিন্তু সেই 200 ঘৰ এঘৰ মানুহৰ এজন মানুহৰ 2-3জনকৈ নাম অন্তৰ্ভুক্ত হৈছে। বা সেই কৃষক হিচাপে 2-3জন নামকো যদি আমি মানি লওঁ 2-3জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে, কিন্তু আমি যদি লক্ষ্য কৰোঁ প্ৰকৃত তেওঁলোক কৃষক হয় নহয়, তেতিয়া ইয়াত দেখা পোৱা যায় যিসকল তেল আৰু প্ৰাকৃতিক গেছ নিৰ্মাণ কৰ্মচাৰী আছে তেওঁলোকৰ ঘৰক কৃষক হিচাপে চিনাক্ত কৰা হৈছে। যিসকল শিক্ষক আছে শিক্ষকৰ ঘৰত তেওঁলোকে কৃষক বেনিফিচিয়াৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যিসকলৰ ঘৰত 2-3টাকৈ চাকৰি আছে তেওঁলোকৰ ঘৰতো 2-3জনকৈ কৃষকৰ হিতাধিকাৰী হিচাপে নাম অন্তৰ্ভুক্ত হৈছে। ইয়াত যদি দেখা পোৱা যায় প্ৰতিখন গাঁৱতে 200 ঘৰ 100 ঘৰকৈ নামৰ যিবোৰ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে, ব্যাপক হাৰত কেলেংকাৰী সংঘটিত হৈছে। যিহেতু কেলেংকাৰী লাহে লাহে ইয়াৰ তথ্য ফাদিল হ'ব ধৰিছে। এতিয়া বৰ্তমান শিৱসাগৰৰ
জিলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 17খন পঞ্চায়তৰ কথা মই উল্লেখ কৰিছোঁ, কিন্তু গৌৰীসাগৰ আমগুৰি অঞ্চলৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডত তেনেধৰণে কেইবাখনো গাঁও আছে, 17-18খন গাঁও আছে। সেই গাঁওখনৰ প্ৰতিখন গাঁৱতে তেনেধৰণৰ কেলেংকাৰী সংঘটিত হৈছে। নাজিৰা মহকুমাত যদি দেখা যায়, নাজিৰা মহকুমাত তেনেধৰণে ব্যাপক হাৰত কেলেংকাৰী সংঘটিত হৈছে। এই সম্পৰ্কত ব্যাপক ধৰণৰ অভিযোগ উত্থাপন হৈছে, কিন্তু শেহতীয়াভাৱে কৃষি বিভাগে নিজৰ দায়হৰা এক প্ৰবৃত্তি লোৱা দেখা গৈছে যে তেওঁলোকে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে বাতৰি কাকতৰ যোগেদি যে যিসকল ভুৱা হিতাধিকাৰী তেওঁলোকে বেনিফিচিয়াৰী হিচাপে তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰি পইচা আদায় ল'লে তেখেতসকলে পইচা ঘূৰাই দিব লাগিব, নহ'লে আইনগত ব্যৱস্থা ল'ব। কিন্তু আচলতে এই হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিলে কোনে? প্ৰশ্ন উত্থাপন হৈছে এইখিনিতে যে এই হিতাধিকাৰী কেনেধৰণে কৃষক হিচাপে নাম অন্তৰ্ভুক্ত কৰা হ'ল। এইসকলক কৃষি বিভাগৰ যোগেদি অন্তৰ্ভুক্ত কৰিব লাগিব। বিভাগীয় পঞ্চায়তৰ প্ৰেচিডেণ্ট, ৱাৰ্ড কমিশ্যনাৰকে আদি কৰি যিসমূহ ইয়াৰ লগত পোনপটীয়াভাৱে জড়িত, বিভাগটোৰ লগত জড়িত, চৰকাৰী পক্ষৰ লগত জড়িত, বাৰু সেইসকল জড়িত হৈ আছে। গতিকেলৈ এই হিতাধিকাৰী ভুৱা হিতাধিকাৰী কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। আৰু ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে, শাসকীয় দলৰ কোনো ব্যক্তি সোমাই আছে নি? যদি বহু পঞ্চায়ত আছে ইয়াৰ শিৱসাগৰ জিলাখনত যি শাসকীয় দলৰ বা বিজেপিৰ শাসন দলৰ অধীনত আছে, গতিকে তেওঁলোকে এনেকৈ ধৰণৰ এই কেলেংকাৰী লিপ্ত হৈ পৰিছিল, এনেধৰণৰ অভিযোগ আছে। মোৰ লগত শিৱসাগৰ কোচ ৰাজবংশী সন্থাৰ সভাপতি সম্পাদক আছে পাৰ্থ বৰা। এই সম্পৰ্কত এক অভিযোগ উত্থাপন কৰি তেখেতে তদন্ত কৰিছিল আৰু এই সম্পৰ্কত জিলা উপায়ুক্তক এক তথ্য দাখিল কৰাৰ কথা আছে কাইলৈ। মই এই সম্পৰ্কত পাৰ্থ বৰাৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। পাৰ্থ বৰা, আপোনালোকে এই বিষয়ত এক তদন্ত আৰম্ভ কৰিছিল আৰু আপোনালোকে সৰজমিনে ইয়াৰ বিষয়ত তথ্য সংগ্ৰহ কৰিছিল। কি তথ্য লাভ কৰিলে আৰু কেনেধৰণৰ আপোনালোকৰ মাজত অভিযোগ আহিছে? প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা যিখন আঁচনি, এই আঁচনিখনি যিখন হিতাধিকাৰী তালিকা, এই তালিকাত সম্পূৰ্ণ অনিয়ম হৈছে। প্ৰথম কথা, তেল প্ৰাকৃতিক গেছ নিগমৰ যিসকল প্ৰাক্তন অধ্যক্ষ কৰ্মচাৰী বিষয়া তেওঁলোক অন্তৰ্ভুক্ত হৈছে, প্ৰাক্তন আপোনাৰ শিক্ষক অন্তৰ্ভুক্ত হৈছে, যিসকল আৰ্থিকভাৱে সক্ষম তেওঁলোকো অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ লগতে এখন লিষ্টত দুজন নাম আহিছে। মোৰ নিজৰ আঞ্চলিক পঞ্চায়ত হ'ল 1 নং চাউলগাঁও পঞ্চায়ত, তাত আপোনাৰ এজন দেৱাশিষ মিশ্ৰা নামৰ মানুহৰ নাম আছে। তাত মই আজি দিনৰ দিনটো আমাৰ সতীৰ্থসকলক খবৰ লৈছোঁ, কিন্তু আমাৰ তাত কোনো দেৱাশিষ মিশ্ৰা নামৰ কোনো ধৰণৰ মানুহ নাই। এই ভুৱা হিতাধিকাৰীসকল ক'ৰ পৰা আহিলে? পাৰ্থৰ এই অভিযোগ লগতে মই আৰু এটা কথা দেৱজিত মই মন্তব্য কৰিব বিচাৰিছোঁ। এখন গাঁৱত দুৱাৰা, গোহাঁই বা এনেধৰণৰ উপাধি কোনো লোক নাই, কিন্তু সেই গাঁওখনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত হৈছে এনেধৰণৰ যিবোৰ উপাধি নথকা, যিবোৰ নাম নথকা লোক। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিখন নাম অন্তৰ্ভুক্ত হৈছে একেখিনিৰ নাম অন্য এখন গাঁৱতো একেখিনি নামে অভিযোগ এটা হৈছে যে এখন গাঁৱত এইখিনি আন এটা প্ৰশ্ন উত্থাপিত হৈছে যে বিভিন্ন জিলাৰ কৃষি, আপুনি কিছু সময় পূৰ্বে যিদৰে উল্লেখ কৰিছে, বিভিন্ন জিলাৰ কৃষি বিষয়াসকলে কৈছে যে ভুলবশতঃ যদি কাৰোবাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে সেই টকা ঘূৰাই দিব লাগে। এতিয়া আপোনাৰ সৈতে উপস্থিত থকা সংগঠনৰ কোচ ৰাজবংশী সংগঠনৰ নেতৃবৰ্গৰ তৰফৰ পৰা মই জানিব বিচাৰিছোঁ যে অহাকাইলৈ যিহেতু তেওঁলোকে জিলা উপায়ুক্তক সাক্ষাৎ কৰিব, তেওঁলোকে স্মাৰক পত্ৰ দাখিল কৰিব, অভিযোগ পত্ৰ দাখিল কৰিব, সেই ক্ষেত্ৰত এই বস্তুটো এই বিষয়টো অন্তৰ্ভুক্ত থাকিবনে নাই, যে কাৰ জৰিয়তে আচলতে অন্তৰ্ভুক্ত কৰা হ'ল? যিহেতু এই তালিকা কৃষি বিভাগে প্ৰস্তুত কৰিব লাগে, কৃষি বিভাগৰ বিষয়ে প্ৰস্তুত কৰিব লাগে, গতিকে সেই বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনাবনে নাই? হয়, এতিয়া নাকি লগাব কোনে? এই কথাটোত এটা প্ৰশ্ন উত্থাপন হৈছে পাৰ্থ, যে যিহেতু যিসমূহ তথ্য বা যি এখন তালিকা প্ৰস্তুত কৰা হ'ল, হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হ'ল, কৃষি বিভাগৰ যোগেদিয়ে হ'ব লাগিব, তত্বাৱধান হ'ব লাগিব। এতিয়া যিহেতু আপোনালোকে এটা অভিযোগ উত্থাপন কৰিব, জিলা উপায়ুক্তক এই কথা জনাম বুলি আপুনি উল্লেখ কৰিছে, কিন্তু এতিয়া আপোনালোকে এই অভিযোগটো কোনে তথ্য নাম তালিকা প্ৰস্তুত কৰিলে? কৃষি বিভাগে এই দায়িত্ব ল'ব লাগে বা এই ক্ষেত্ৰত কাক অভিযুক্ত কৰিব বিচাৰিব বা আপোনালোকে কাক অভিযোগ কৰি এই বিষয়টো আগবঢ়াব? হয়, আমি জানিব পাৰিছোঁ কৃষিমন্ত্ৰীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে আৰু শিৱসাগৰ জিলা কৃষি বিষয়ায়ো তেওঁ এটা তদন্ত ঘোষণা কৰিছে। কিন্তু ইয়াত আমি কোনো কাৰণে আশ্বস্ত নহয়। ইয়াত ৱাৰ্ড সদস্য জড়িত হৈ আছে, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত হৈ আছে। তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, তেওঁলোকক এই কেলেংকাৰীটোৰ এই তদন্ত আওতালৈ আনক আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে যিটো অভিযোগ উত্থাপন কৰিব সেই অভিযোগত এইখিনি কথা আপুনি জিলা উপায়ুক্তক জনাবনে? হয়, আমি জিলা উপায়ুক্তক লিখিত ৰূপত জনাম যে এই যি কথা মই কৈছোঁ তেওঁলোকৰ নাম সৈতে আমি তালিকা সৈতে আমি জিলা উপায়ুক্তক দাখিল কৰিম আৰু তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি ল'বৰ বাবে আমি অনুৰোধ জনাম।
হয়, যি ধৰণে এক ব্যাপক কেলেংকাৰী সংঘটিত হৈছে শিৱসাগৰ জিলাখনত আৰু এই কেলেংকাৰী যদি আৰু তথ্য লাহে লাহে আমাৰ হাতত আহি পৰিছেহি আৰু এই দেখা গৈছে যে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী নাম অন্তৰ্ভুক্ত। ধন্যবাদ। এয়া আছিলে আমাৰ শিৱসাগৰৰ সতীৰ্থ সাংবাদিক আৰু দেখিবলৈ পোৱা গ'ল যে তাত বিভিন্ন দল সংগঠন ওলাই আহিছে আৰু এই ক্ষেত্ৰত উপায়ুক্ত তেওঁলোকে অভিযোগ উত্থাপন কৰিম বুলি তেওঁলোকে উল্লেখ কৰিছে। আমি বিষয়টো পুনৰ আলোচনা কৰিম। এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছে আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ যে কৃষক সন্মান নিধিৰ নামত কি ঘটনা সংঘটিত হৈছে, কেনেধৰণৰ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে, কিদৰে বিজেপি দলৰ নেতা পালি নেতাই আচলতে নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ অঙহী বঙহীক এই তালিকাত। এইখিনিতে আন এক প্ৰতিবেদন আছে আমাৰ, সেই প্ৰতিবেদন আমি দেখুৱাই ল'ব বিচাৰিছোঁ। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি আজি ধোঁৱাচাঙত। পঞ্চায়তে সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। দুখীয়া কৃষকৰ ধনতো বক্ৰ চকু পঞ্চায়ত প্ৰতিনিধিৰ। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আমিনগাঁও উত্তৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক কেলেংকাৰী। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ বেজেৰা উন্নয়ন খণ্ডত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰী। ৰাইজৰ অভিযোগ, হাল গৰু কৃষিভূমি নথকা লোকে লাভ কৰিছে কৃষকৰ অনুদান। বঞ্চিত কৰা হৈছে প্ৰকৃত কৃষক হিতাধিকাৰীক। প্ৰধানমন্ত্ৰী যোজনাত কৃষকক যিগিলা পইচা বেংকত ভৰাইছে কিন্তু আমি এতিয়ালৈ পোৱা নাই, কিন্তু ধনী মানুহে পাইছে, এতিয়া আমি পোৱা নাই। পাম বুলি আশা কৰি আছোঁ, কিন্তু মই কালিও বেংকত বহি চেক কৰি আহিলোঁ, কিন্তু এতিয়া গেলেও কোনো পইচা সোমোৱা নাই। মোৰ নাম নাই একো পোৱা নাই। খেতি কৰোঁ, খেতি নকৰা মানুহে পাইছে বেছিভাগে। যাৰ মাটি নাই গৰু নাই সেনেকুৱা মানুহে পাইছে, কিন্তু আমি থাকিও একো পোৱা নাই। তাৰ কি ক'ম, পাম বুলি আশা কৰি আছোঁ, যদি দে ভাল হয় সুবিধা হয়। আছাম টক্সৰ হাতলৈ আহিছে কৃষক সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হিতাধিকাৰীৰ চাঞ্চল্যকৰ তালিকা। চাওক এই তালিকাখন। ৰাইজৰ অভিযোগ, কৃষি কৰ্মৰ সম্যক জ্ঞান নথকা একাংশ লোকেও লাভ কৰিছে অনুদান। কৃষি বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। যাৰ কৃষি আছে তেওঁ লোনটো পোৱা নাই, যাৰ কৃষি নাই, যাৰ জীৱনেৰে গাই গৰু হাল দম একো পোৱা নাই, তেওঁলোকে লিষ্টত নাম হৈ আছে। কিন্তু আমি যে পাব লাগে প্ৰধানমন্ত্ৰী কৃষি যোজনা যিটো আমি এতিয়ালৈকে পোৱা নাই। খেতিয়ক যে সেইবিলাকেহে পাই আছে, সেইবিলাকৰ নামটো লিষ্টেড হৈ আছে। এতিয়া এটাই দাবী বনাম যে যিবিলাকে পাব নালাগে সেইবিলাকে পাইছে, যিবিলাকে পাব লাগে সেইবিলাকে পোৱা নাই। উচিত তদন্ত হ'ব লাগে। দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেন্সৰ শ্লোগান আওৰোৱা চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে সংঘটিত এই কেলেংকাৰীয়ে চকু কপালত তুলিছে সচেতন মহলৰ। যিসকল খেতিয়কৰ নামত লিষ্ট বনাই পেলাই আমাৰ চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য পাইছে, তেখেতসকলে আজিলৈকে তেখেতসকলৰ না গৰু না মাটি জমি না খেতিয়কৰ পথাৰত নামি পেলাই তেখেতসকলে খেতি কৰিছিল। আচলতে প্ৰকৃততে যিসকল খেতিয়ক সেইসকলে এতিয়ালৈকে সেই সাহায্য পোৱা নাই। আমাৰ পঞ্চায়তে হওক গাঁওবুঢ়াই হওক তেখেতসকলে কি চাই পেলাই এই লিষ্টবিলাক বনায় আমি আচলতে নাজানো। এইটো দুৰ্নীতি, একদম পৰম দুৰ্নীতি। গতিকে এইটো তদন্ত হ'ব লাগে। আৰু বিশেষকৈ আমাৰ জালুকবাৰী সমষ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই মোৰ ফালৰ পৰা এটা অনুৰোধ কৰোঁ, যাতে তেখেতে এইটো বিষয়ত বৃহৎ তদন্ত কৰি এই দোষণীয় যিসকল খেতিয়ক তেখেতসকলক শাস্তি প্ৰদান কৰাটোই মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ। ভুৱা হিতাধিকাৰীৰ নাম বাতিল কৰি প্ৰকৃত কৃষকক বাছনি কৰি তালিকা প্ৰস্তুত কৰিবলৈ দাবী ৰাইজৰ। এই দুৰ্নীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্নীতিগ্ৰস্তক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মত প্ৰকাশ কামৰূপ জিলা উপায়ুক্তৰ। কোনেও তেনেকুৱা অভিযোগ নিৰ্দিষ্টকৈ আমাক দিয়া নাই। আজি আপোনালোকে যিহেতু আমাৰ দৃষ্টিগোচৰ কৰিছে কথাটো, আমাক এতিয়ালৈকে কোনেও পোৱা নাই আমি তেনেকুৱা অভিযোগ। কিন্তু আমি নিশ্চয়কৈ আপোনালোকে যিহেতু বিভিন্ন অঞ্চলত ঘূৰি ফুৰে, আপোনালোকে ফিডবেক পায় আৰু আপোনালোকে সদায় গঠনমূলক সমালোচনাৰে আমাক আঙুলিয়াই দিয়ে, নিশ্চয়কৈ এনেকুৱা যদি অভিযোগ আছে আমি তদন্ত কৰিম। আমি আৰু তেনেকুৱা হিতাধিকাৰীক আমি কাটি পেলাই প্ৰকৃত হিতাধিকাৰীক দিয়াৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা ল'ম। কোৱা নাই যে কিবা ৰাজনীতি কৰিব লাগে। আমি সকলো ৰাজনীতিৰ ঊৰ্ধত আমি নিজে আমাৰ বিভাগে আচলতে কৃষি বিভাগে এই হিতাধিকাৰীসকলক মানে বাছনি কৰিছে। ক'ৰবাত দুই এটা হয়তো তেনেকুৱা আমি অস্বীকাৰ কৰা নাই, হ'বও পাৰে। আমি যিহেতু নিৰ্দিষ্টকৈ চাই পেলাই আমি নিশ্চয়কৈ শুধৰণিৰ ব্যৱস্থা কৰিম। দুৰ্নীতিৰ এনে ঘটনা বা তথ্য সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পিছতে দুৰ্নীতিকাৰীৰ বিৰুদ্ধে মন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা লয়
সেয়া লক্ষণীয় হ'ব। উত্তৰ গুৱাহাটীৰ পৰা কৌশিক দাস ৰিপৰ্ট, আছাম ডক্স। এয়া দেখা পালে স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত দুৰ্নীতি হৈছে, সেয়া তাৰ ৰাইজে উল্লেখ কৰিছে। আছাফুল ইছলাম, কি ক'ব বিচাৰে আপুনি? মই কৈ আছিলোঁ যে আচলতে দুৰ্নীতিটোৰ লগত কোন কোন জড়িত হৈ আছে। ইমান সময় মই ক'লোঁ যে একাংশ দালাল প্ৰকৃতিৰ লোক, বিশেষকৈ শাসকীয় দলৰ নেতা পালি নেতা আৰু সম্পূৰ্ণ নীতি নিয়ম জলাঞ্জলি দি জিলা কৃষি বিষয়াসকলে ID বিক্ৰীৰ জৰিয়তে এই দুৰ্নীতি সংগঠিত কৰিছে। কিন্তু এই দুৰ্নীতিটোৰ ক্ষেত্ৰত এটা অত্যন্ত ভয়ংকৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে হ'ল CSPৰ লোকসকল। কেনেকুৱা ধৰণে যে CSPৰ লোকসকলে আপোনাৰ শ ভুৱা একাউণ্ট তেওঁলোকে নিজৰ CSP কমন ছাৰ্ভিচ পইণ্ট বেংকৰ শাখাৰ দৰে যে বনাই লৈছে। আপোনাৰ নামত একাউণ্ট আছে, মোৰ নামত একাউণ্ট আছে, আমি গম নাপাওঁ, আমাৰ ফটো ব্যৱহাৰ কৰিছে, আমাৰ ঠিকনা ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকৰ নিজৰ টিপ চহীৰেৰে একাউণ্টটো কৰিছে আৰু এই বেংকৰ বিষয়াসকলেও এই ক্ষেত্ৰত জড়িত আছে। গতিকে CSPৰ লোকসকলে নিজৰ CSPৰ অধীনত আপোনাৰ শ ভুৱা একাউণ্টৰ জৰিয়তে এই ধনসমূহ মোকালাই লৈ কোটি কোটি টকাৰ আচলতে দুৰ্নীতি সংগঠিত কৰিছে। মই ইমান সময় দাদা আপোনাক ক'লোঁ যে BJP দলৰ একাংশ নেতা পালি নেতা, দালাল প্ৰকৃতিৰ লোক, গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি জিলা কৃষি বিষয়াসকল, CSCৰ লোকসকল, CSPৰ লোকসকল, এই গোটেইখিনি মানুহ মিলিত হৈ ইমান ডাঙৰ আৰু ব্যাপক কেলেংকাৰী সংগঠিত কৰিছে। এতিয়া আমাৰ কথাটো হ'ল যে কেলেংকাৰীৰ বিৰুদ্ধে কৃষিমন্ত্ৰীগৰাকীয়ে আপোনাৰ তদন্ত ঘোষণা কৰিছে। আমি আৰম্ভণিতে সকীয়াই দিছিলোঁ যাতে এই তদন্ত বেকুবানলৈ ৰূপান্তৰিত নহয়, এই দুৰ্নীতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে যাতে উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু আমি ইতিমধ্যে দেখিছোঁ যে এই দুৰ্নীতি এটা ভেকুবানলৈ ইতিমধ্যে পৰিণত হৈছে। কেনেকুৱা ধৰণে অলপ আগত আপোনালোকে দেখাইছে যে বিভিন্ন জিলাৰ কৃষি বিষয়াসকলে নিৰ্দেশনা প্ৰদান কৰিছে যে ভুৱা হিতাধিকাৰীসকলে যদি একাউণ্টত সোমাই যোৱা ধনসমূহ স্বেচ্ছাই ঘূৰাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু ভুৱা হিতাধিকাৰীসকলে নিজে গমেই নাপায় যে তেওঁৰ নামটো হিতাধিকাৰীৰ তালিকাত আছে, তেওঁৰ পইচা সোমাইছে গম নাপায়। গতিকে এই গোটেই দুখটো কেৱল ভুৱা হিতাধিকাৰীসকলৰ ওপৰত জাপি দিলে নহ'ব, কাৰণ সেই জিলা কৃষি বিষয়াসকলে যদি ID-টো বিক্ৰী কৰিব নোৱাৰিলেহেঁতেন, যদি CSPৰ লোকসকলৰ লগে যদি কেলেংকাৰী সংঘটিত নকৰিলেহেঁতেন, বেংক বিষয়াসকলৰ লগে যদি কেলেংকাৰী সংঘটিত নকৰিলেহেঁতেন, বা BJP দলৰ নেতা পালি নেতাসকলৰ লগ লাগি যদি এই কামটো নকৰিলেহেঁতেন, তেতিয়াহ'লে ইমান ডাঙৰ কেলেংকাৰীটো কেতিয়াও সংঘটিত হ'ব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে এই তদন্তৰ আওতাত গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি CSPৰ লোকৰ পৰা আৰম্ভ কৰি বেংক বিষয়াৰ পৰা আৰম্ভ কৰি জিলা কৃষি বিষয়াসকলকো সাঙুৰি ল'ব লাগে আৰু এই তদন্ত জিলা কৃষি বিষয়াসকলে কোনো পৰ্যায়ে আচলতে সম্পূৰ্ণ কৰিব নোৱাৰে। এয়া উচ্চ পৰ্যায়ৰ দৰ্শকে এটা ফোন কল লৈ ল'ব বিচাৰে। হয়, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে? আপোনাৰ কাষত থকা টিভিৰ চাউণ্ডটো কমাই লওক আৰু আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে আপোনাৰ ক'বলগীয়াখিনি। হেল্ল' হয় কওক। হেল্ল', মই কৈছোঁ নগাঁও জিলাৰ কামপুৰৰ এই তেতিলখোৱা গ্ৰাম পঞ্চায়ত। হয় কওকচোন। হয়, মই কৈ আছোঁ নগাঁও জিলাৰ কামপুৰৰ এই তেতিলখোৱা গ্ৰাম পঞ্চায়তৰ। হেল্ল', হয় কি ক'ব বিচাৰিছে আপুনি? মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ তেতিলখোৱা গ্ৰাম পঞ্চায়তটো বিৰাট দুৰ্নীতি হৈছে। এই আমি কৃষক, প্ৰকৃত কৃষক, কিন্তু আমাক কৃষকৰ আজিলৈকে ফৰ্মে দেখা নাপাওঁ। হয়, আমি আমাৰ কৃষকৰ তেওঁলোকে ফৰ্মবিলাক নিজৰ অঙহী বঙহী দি তেওঁলোকৰ নিজা মানুহক দি যেতিয়া তেওঁলোকে পইচাটো পায় তেতিয়াহে আমি খবৰ পাওঁ। তাৰ আগত আমি নাজানো। এতিয়া একে ঘৰৰ মানুহতেই তেওঁলোকৰ কৃষকৰ যিটো 2000 টকাত এইটো তেওঁলোকৰ নিজৰ ভিতৰতে ভগাই লোৱা নিচিনা হৈ আছে। হয় ডাঙৰীয়া, এই আপুনি কৈছে যে যিসমূহ ফৰ্ম বিতৰণ কৰিছে, কোনে বিতৰণ কৰিছে আপোনালোকৰ তাত? সেইটো আমি একো গমেই নাপাওঁ কোনে বিতৰণ কৰে। হয়, আপুনি যি কথা উল্লেখ কৰিলে যে নিজৰ পৰিয়ালৰ আনসকল লোকে পায়, কোনসকল লোকে আচলতে এই কাৰ্য সংঘটিত কৰে, কাৰ নাম আচলতে অন্তৰ্ভুক্ত হৈছে? এইটো আমাৰ বহুতৰ অন্তৰ্ভুক্ত হৈছে, কিন্তু আচলতে ফৰ্মটো কোনে বিতৰণ কৰে, ক'ৰ পৰা পায়, সেইটো আমি একোৱেই বুজি নাপাওঁ, আমি নাজানোৱেই। হয়, আপোনাৰ অঞ্চলত এই তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হৈছে, কোনসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে? কোনোবা বিশেষ ৰাজনৈতিক দলৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি? হৈছে, যিসকলে আপোনাৰ খেতি একদম নকৰে, বোকা পানী নানামে, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। হয়, নহয়, যিসকল হৈছে আৰু তাৰ উপৰি যিসকলে খেতি পথাৰ একদম নাই,
বোকা পানী নানামা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু মানে বিশেষকে ফৰ্মবিলাক তেওঁলোকে ফৰ্মবিলাক ক'ৰ পৰা আনে কাক দিয়ে সেইটো আমি আচলতে কৃষকে গমেই নাপাওঁ। জয়ন্ত গগৈ ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে কামপুৰৰ এই ব্যক্তিজনে এই কথা উল্লেখ কৰিছে যে তেওঁলোকে ফৰ্ম ক'ৰ পৰা পায়, কেনেকৈ পায়, তেওঁলোকে কোনো উমঘামেই নাপায়, কোনো উমানেই নাপায়, কিন্তু তাৰ পৰিৱৰ্তে একাংশ যি কৃষক নহয় তেওঁলোকৰ নাম তালিকাভুক্ত হৈছে। গতিকে ৰাজ্যৰ বিভিন্ন স্থানত এনেধৰণৰ ঘটনা হৈছে, এই দুৰ্নীতি হৈছে। আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনোৱাৰ লগতে আইনী কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা, আইনী দিশে আগবাঢ়িম বুলি আপোনালোকে ভাবিছে নেকি? নহয়, এতিয়া যিটো পৰিস্থিতি হৈছে সমগ্ৰ ৰাজ্যখনত কৃষকবিহীনে কৃষক নোহোৱাকৈ তেওঁলোকে যি পইচা বিতৰণ কৰিছে, প্ৰধানমন্ত্ৰী সন্মানজন নিধি আঁচনি, কৃষক সন্মান নিধি আঁচনি, এই গোটেই প্ৰক্ৰিয়াটো আচলতে পঞ্চায়তৰ সদস্যৰ পৰা ধৰি কৃষি বিষয়া তেওঁলোকেই নহয়, আচলতে চৰকাৰ জড়িত থাকিব লাগিব, কৃষিমন্ত্ৰী জড়িত থাকিব লাগিব বা চৰকাৰী বিভাগৰ মানুহ জড়িত থাকিব লাগিব। চৰকাৰ জড়িত আছে বুলি আমি ধাৰণা কৰোঁ। গতিকে চৰকাৰে এটা সুপৰিকল্পিতভাৱে ইয়াক তদন্তৰ আওতালৈ আনি দোষীক শাস্তি দিয়ক উপযুক্তভাৱে, নহ'লে আমি ইয়াৰ বিৰুদ্ধে এতিয়া ধৰক চাৰিওফালে লকডাউন চলি আছে, আন্দোলন কৰাৰো সামৰ্থ্য নাই, কিন্তু জনসাধাৰণে সচেতন হৈ ইয়াৰ বিৰুদ্ধে আচলতে সংগ্ৰাম গঢ়ি তুলিব লাগিব যে এই দুৰ্নীতি নিবাৰণৰ কাৰণে আৰু চৰকাৰক ইয়াৰ উচিত জবাব দিয়াৰ কাৰণে বাধ্য কৰাব লাগিব। আমি বিষয়টো আলোচনা কৰিম, কিন্তু আমি এইখিনিতে লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতি পিছত আমি যাম আমাৰ সতীৰ্থ সাংবাদিক নলবাৰীৰ বিজু দাসৰ ওচৰলৈ। আচলতে নলবাৰী জিলাটোত এনেধৰণৰ ব্যাপক অনিয়ম হৈছে নেকি, কিছু তথ্য পোহৰলৈ আহিছে, কিন্তু তাৰ উপৰিও নতুনকৈ কিবা তথ্য আহিছে নেকি বা কোনে নলবাৰী জিলাত আচলতে এই দুৰ্নীতি সংঘটিত কৰিছে সেয়া আমি তেওঁৰ পৰা আমি জানিব বিচাৰিম। আমি এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি হৈছে আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আজি আমি কৃষকসকলৰ কণ্ঠ ৰাইজক শুনাব বিচাৰিছোঁ। কৃষকসকলে আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কৃষকসকলৰ এই দুৰ্দিনতো কৃষকসকলৰ মুখৰ ভাত কোনে কাঢ়ি নিব বিচাৰিছে সেই সন্দৰ্ভতো আমি আলোচনা কৰি আছোঁ। এইবাৰ মই যাব বিচাৰিছোঁ নলবাৰীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিজু দাস উপস্থিত আছে। আমি বিজুৰ ওচৰলৈ যাব বিচাৰোঁ। বিজু, দেখিবলৈ পোৱা গৈছে যে নলবাৰী জিলাটো ব্যাপক হাৰত এই দুৰ্নীতি হৈছে, এই বিষয়ত হিতাধিকাৰীৰ নামৰ সলনি দেখিবলৈ পোৱা গৈছে, যি তালিকা সেই তালিকাত দেখিবলৈ পোৱা গৈছে কৃষকৰ সলনি বহু ব্যক্তিৰ নাম আৰু বিশেষকৈ এটা বিশেষ ৰাজনৈতিক দলৰ কিছু নেতা পালি নেতাৰ নাম দেখিবলৈ পোৱা গৈছে, শাসকীয় দলৰ নেতা পালি নেতাৰ নাম দেখিবলৈ পোৱা গৈছে। আমি আপোনাৰ সবিশেষ জানিব বিচাৰিছোঁ। হয় দেৱজিৎ, ক'ব লাগিব যে নলবাৰী জিলাৰ ৬৫খন পঞ্চায়ত আছে আৰু ৬৫টা পঞ্চায়ততে ক'ব লাগিব অবাধ দুৰ্নীতি বুলি ক'ব লাগিব। আৰু যি এই কৃষক সন্মান নিধিৰ যি কেলেংকাৰী, এই কেলেংকাৰী ৬৫খন পঞ্চায়তত প্ৰতিটো পঞ্চায়ততে হৈছে। আৰু এই ইতিমধ্যে নলবাৰী জিলা কংগ্ৰেছে মোৰ লগত উপস্থিত আছে, জিলা কংগ্ৰেছে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে কৃষি বিষয়ৰ ওপৰত। আৰু মই তেখেতৰ পৰা পোনে যাব বিচাৰিম যে যি অবাধ দুৰ্নীতি আৰু যি কেলেংকাৰী হৈছে যে কৃষকৰ ঋণৰ ক্ষেত্ৰত কি ক'ব? চাওক, ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো ব্যাপক অনিয়ম ৬জনখন আৰু ভুৱা হিতাধিকাৰীৰ দ্বাৰা প্ৰথমখন লিষ্ট প্ৰকাশ হৈছে। কিন্তু আটাইতকৈ লক্ষণীয় দিশ যে ৰাষ্ট্ৰ এখনৰ একদম প্ৰধান দুটা মেৰুদণ্ড, তলৰ ভেটি লেভেলৰ খেতিয়ক আৰু ওপৰৰ শীৰ্ষস্তৰ প্ৰধানমন্ত্ৰী, দুয়োটা জড়িত থকা আঁচনি এখনত ব্যাপক খেলি মেলি শাসকীয় দলৰ নেতা পালি নেতাসকলে কৰিছে। আৰু আটাইতকৈ লক্ষণীয় দিশ, যেতিয়াই ব্যাপক খেলি মেলিটো প্ৰকাশ হ'ল, শাসকীয় দলৰ নেতা পালি নেতাসকলে সম্পূৰ্ণ বিষয়টো বেলেগ পিনে নিবলৈ যেন প্ৰশাসন বা চৰকাৰী বিষয়ববীয়াসকলক দোষ দিয়া আৰম্ভ কৰিলে, কিছুমান মানুহ জড়িত বুলি ক'ব খুজিলে। সেইকাৰণে আমি ক'ব খুজোঁ যে এতিয়া চৰকাৰৰ ভাল হ'ব, মন্ত্ৰী বিধায়কে কৃতিত্ব ল'ব, আৰু যেতিয়া বেয়া হ'ব অফিচাৰসকলক বদনাম দিব, বিৰোধীৰ মানুহ জড়িত থকা বুলি হ'ব। চৰকাৰখন ইমানখিনি দুৰ্বল নেকি প্ৰশাসন যন্ত্ৰত যে তেওঁলোকে প্ৰশাসন ব্যৱস্থাটোৰ ওপৰত নিয়ন্ত্ৰণ নাই? অৰ্থাৎ আমি ক'ব খুজিছোঁ যে তেওঁলোকৰ ব্যৰ্থতা ঢাকিবলৈ এইবিলাক আবুল বকি বিষয়টো বেলেগ পিনে নি আছে। আনহাতে মোৰ লগত উপস্থিত আছে ধৰ্মপুৰ সমষ্টিৰ যি নলবাৰী ৩টা সমষ্টি, নলবাৰী, বৰক্ষেত্ৰী, ধৰ্মপুৰ সমষ্টিতো এনেকুৱা দেখিবলৈ পোৱা গৈছে। ধৰ্মপুৰ বিধানসভা সমষ্টিত ভয়ানক ৰূপত এই প্ৰধানমন্ত্ৰীৰ যি কৃষক সন্মান নিধি আঁচনি আছে তাত দুৰ্নীতি হৈছে। আমাৰ ধৰ্মপুৰৰ যিখন ২৭ নম্বৰ পানীগাঁও গাঁও পঞ্চায়ত, তাত যিগৰাকী সভানেত্ৰী বিজেপি দলৰ, তেখেতো নিজেও এই প্ৰধানমন্ত্ৰী যিটো কৃষি সন্মান নিধিৰ ধন তেখেতে নিজেও লৈছে, তেখেতৰ ল'ৰা ছোৱালীয়ে লৈছে। ৩৫ নম্বৰ পশ্চিম ধৰ্মপুৰৰ যিখন কৈঠালকুছি পঞ্চায়ত, তাত বিভিন্ন ধৰণৰ তাত
তাত 400ৰো অধিক মুছলমান মানুহে পোৱা বুলি লিষ্ট ওলাইছে, কিন্তু সেইখন পঞ্চায়তত মাত্ৰ 11গৰাকী মুছলমান মানুহ আছে। ইয়াতে আচলতে আমি বিভাগীয় তদন্তৰ ওপৰত আমাৰ অকণো আস্থা নাই। মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ যে আপুনি যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, আপুনি সোনকালে এই যিবিলাকে আপোনাৰ বিজেপিৰ নেতা বালি যাতে স্বজন দখনৰ ৰাজনীতি কৰিছে, তাত অতি শীঘ্ৰে যাতে তেখেতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক আমি এই কথাটো আজি সংবাদ মাধ্যমতে তেখেতক আহ্বান জনাইছোঁ। আনহাতে আন এখন পঞ্চায়ত আছে বাজেনী পঞ্চায়ত নলবাৰীৰ, যি বাজেনী পঞ্চায়তত দেখিবলৈ পোৱা গৈছিল যে এই যি কৃষকৰ পইচাটো লৈ যি পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকে 500 বা 1000 টকা লোৱাৰ এটা অভিযোগ আছিল। আমি পূৰ্বে বাতৰি পৰিৱেশন কৰিছিলোঁ। এই ক্ষেত্ৰত আপুনি য'ত পইচা লোৱাৰ অভিযোগ উঠিছে, কি ক'ব এই ক্ষেত্ৰত? পইচাটো তেওঁলোকে লৈছে, আৰু তাতকৈ ডাঙৰ কথা হৈছে যে বাজেনী জিলা পৰিষদৰ সদস্যগৰাকীও ডাবল মানে দুঠাইত লৈছে। গাঁও এখন কিন্তু বেলেগ বেলেগ গাঁৱত লৈছে। তেওঁৰ ঘৰৰ মানুহে আপোনাৰ গোটেই বংশ পৰিয়ালবিলাকক লৈছে। তেওঁলোকে বিয়া দিয়া মানুহবিলাকক দিছে, বিয়া দিয়া ছোৱালীবিলাকৰ নামত দিছে, প্ৰথম শ্ৰেণীৰ কণ্ডাক্টৰে পাইছে, ঠিকাদাৰে পাইছে, গোটেই প্ৰত্যেকবিলাকতে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে কি যে আমি প্ৰেছ মিট দি জয়ন্ত মল্ল বৰুৱাই কোৱা বুলি শুনিছোঁ যে এইবিলাক আমাক কোনোবাই ষড়যন্ত্ৰ কৰিব কৰিছে। যদি ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ প্ৰতিনিধিবিলাকেই দেখোন লৈছে গোটেইবিলাক। ষড়যন্ত্ৰৰ কথাটো ক'ত আহিল? গতিকে এইবিলাক গোটেইবিলাকে লৈছে, তাত কোনো ধৰণৰ কৃষক নাই। গোটেইবিলাক কোনোবাই দোকানী, কোনোবাই ঠিকা কৰে, কোনোবাই আপোনাৰ চৰকাৰী কৰ্মচাৰী, এইবিলাকে গোটেই ভগাই লৈছে তেওঁলোকে। তাত কৃষকক কোনো ধৰণৰ দিয়া নাই, গোটেইবিলাকক ভগাই লৈছে। গতিকে এই ক্ষেত্ৰত মানে কি যিটো অনুসন্ধান হ'ব লাগে, এইটো আমি ভাবোঁ যে নিৰপেক্ষ অনুসন্ধান এটা হ'ব লাগে। দেৱজিৎ, আৰু এটা কথা ক'ব লাগিব যে আজি বিজু, এইখিনি আমি এটা কথা তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ যে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে নলবাৰীত সংবাদমেল আয়োজন কৰি বিজেপিৰ নেতাগৰাকীয়ে কৈছে, জয়ন্ত মল্ল বৰুৱাই কৈছিলে যে ইয়াৰ এক ষড়যন্ত্ৰ হৈছে আৰু ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, চৰকাৰক আচলতে দুৰ্নাম কৰিব বিচৰা হৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বিজেপি দলৰ তৰফৰ পৰা এই ধৰণৰ ষড়যন্ত্ৰৰ কথা কৈ আছে। যিহেতুকে কৃষিমন্ত্ৰীগৰাকী অগপ দলৰ, গতিকে প্ৰকাৰান্তৰে অগপৰ দলৰ যিসকল লোক তেওঁলোকৰ প্ৰতি সন্দেহৰ আঙুলি দিছে বুলি এই লোকসকলে ভাবে নেকি? এটা কথা উল্লেখ হৈছে, যোৱাকালি জয়ন্ত মল্ল বৰুৱাই সংবাদমেল আয়োজন কৰিছিল, আৰু সংবাদমেলত তেওঁলোকে কৈছিল যে যি কৃষি বিভাগৰ যি কৃষি বিষয়ত যি অপাৰেটৰসকল থাকে তেওঁলোকেহে এইবিলাক যি কেলেংকাৰীটো কৰিছে বুলি তেওঁ এটা অভিযোগ কৰিছিল। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, আমি সেইকাৰণে আমি এখন পুলিচি আজাদ দিছোঁ। যদি যোন দোষী, যদি অপাৰেটৰসকল দোষী, তেন্তে অপাৰেটৰ মানে পুলিচি তদন্তৰ দ্বাৰা অপাৰেটৰসকলক শাস্তি দিব লাগে। গতিকে গৃহ বিভাগ যাতে চৰকাৰৰ হাতত আছে, তেওঁলোকে সোনকালে অপাৰেটৰসকলক, কিন্তু আমি ভাবোঁ যে তেওঁলোকে যদি তদন্তৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰে, আমি ভাবোঁ যে তেখেতসকলক এনে কথা কি মানুহ। গতিকে বিষয়বস্তুটো তেওঁলোকৰ নেতা পালি নেতাসকলক বচাবলৈ এতিয়া সেইকাৰণে ক'লোঁ প্ৰশাসনৰ মানুহ কাৰোবাক বদনাম দি তেওঁলোকৰ নেতা পায়। আৰু যদি সঁচাকৈ অপাৰেটৰসকল তেওঁলোকে গৃহ বিভাগ, দক্ষ আৰক্ষী প্ৰশাসন, মুখ্যমন্ত্ৰীৰ হাতত গৃহ বিভাগ আছে, পুলিচে আজাদ দিছে, খুব কম আমাৰ লগত দোষ চিনাক্ত কৰি শাস্তি দিয়ক। হয় দেৱজিৎ, ক'ব লাগিব তেখেতে ক'লে। আৰু আন এটা প্ৰসংগ ক'ব লাগিব যে আজি যি বৰক্ষেত্ৰীৰ যি 53 নং পঞ্চায়ত যি পঞ্চায়ত আছে, যে সানেগুছি পঞ্চায়তত, তাতে আমি আজি দিনৰ ভাগত গৈছিলোঁ। কিন্তু এটা বস্তু তাত ক'ব লাগিব যে যি মাৰ্ডাৰ কেছৰ যি মাৰ্ডাৰ কেছত বৰ্তমানত জেল হাজতত আছে, আৰু জেল হাজতত থাকি তেওঁৰ একাউণ্টতো এই যি আঁচনিৰ পইচা ইতিমধ্যে সোমাইছে। আৰু আমি আজি সেইটো বাতৰি পৰিৱেশন কৰিছিলোঁ, কিন্তু তাত যি পঞ্চায়তৰ যি সভাপতিজন আছিল, এই সভাপতিজনে কিন্তু তেওঁ কৈছিল যে মোৰ হাততে ফৰ্ম দিছিল, কিন্তু কি কাৰণত তেওঁৰ একাউণ্টত পইচাটো সোমাল সেই প্ৰশ্নটো কৰাত তেওঁ কিন্তু নিমাত হৈ থাকিল। আৰু সেই ক্ষেত্ৰত মই তেখেতক যিহেতু এখেতে বৰক্ষেত্ৰীও চাই আছিল, আপুনি সেই ক্ষেত্ৰত কি ক'ব? চাওক, ইতিমধ্যে এই পঞ্চায়ত সভাপতি এতিয়া অজ্ঞতা প্ৰকাশ কৰিলে নহ'ব। পঞ্চায়ত সভাপতি যিহেতু শাসকীয় দলৰ, তেওঁলোকে ইয়াতো দায়িত্ব স্বীকাৰ কৰিব লাগিব। যিহেতু তাত এজন মাৰ্ডাৰ কেছৰ জেলপ্ৰাপ্ত আছামীৰ নামত এই লকডাউনকালীন সময়ছোৱাত পইচা সোমায়, কি পৰ্যায়ৰ দুৰ্নীতি হৈছে, এইটো লক্ষণীয়। নিশ্চয়, ধন্যবাদ বিজু দাস। আমি আছাম পুলিচৰ ওচৰলৈ যাব বিচাৰিছোঁ। দেখিবলৈ পোৱা গ'ল যে যোৱাকালি আৰু শেহতীয়াকৈ শাসকীয় দলৰ পৰা কোৱা হৈছে যে চৰকাৰক আচলতে বদনাম কৰিবৰ কাৰণে এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা হৈছে। কি ক'ব?
চৰকাৰখনৰ আচলতে লাজ থাকিলে এনেকুৱা ধৰণৰ কথা নহ'লেহেঁতেন খালি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি নহয় চৰকাৰে ঘোষণা কৰে এনেকুৱা আঁচনি এটা কওক যিটো আঁচনিত আচলতে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা নাই বিশেষকৈ কৃষি বিভাগত কৃষকসকলৰ কাৰণে গ্ৰহণ কৰা সকলো আচলতে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে চৰকাৰখনে এই দায়িত্বৰ পৰা বাচিব নোৱাৰে আৰু হিতাধিকাৰীসকলৰ ওপৰত দুখ জাপি দি বাচিব নোৱাৰে এই তদন্ত সঠিক তদন্ত হ'ব লাগিব উচ্চ তদন্ত হ'ব লাগিব আপোনাক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিছোঁ আমি একদম ওপৰৰ পৰা খবৰ পাই আছোঁ যে এই যিসকল দুৰ্নীতিত লিপ্ত হৈ পৰিছে সেই দুৰ্নীতিত লিপ্ত হৈ থকা লোকসকল হাৰি যাবৰ কাৰণে বিজেপিৰ আটাইতকৈ শীৰ্ষ নেতা মই নাম উল্লেখ নকৰোঁ তেওঁৰ লগত যোগাযোগ কৰি আছে তেওঁ কোটি কোটি টকা ঘুষ দিয়ে এই দুৰ্নীতিৰ পৰা হাত সাৰিব মানে বিচাৰি আছে এই ইনফৰমেশ্যন কিন্তু আমাৰ তাত আহিছে দাদা আৰু অলপ 1 মিনিট সময়টো দুটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ প্ৰথম কথাটো ক'ব বিচাৰি আছোঁ যে চৰকাৰখনৰ হাতত অসমৰ প্ৰকৃত খেতিয়কসকলৰ ইনফৰমেশ্যন বা তথ্য এতিয়ালৈকে কিয় মজুত নাই আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ চৰকাৰৰ উদ্যোগত অসমৰ প্ৰকৃত খেতিয়কসকলৰ ওপৰত এখন শুদ্ধ আৰু সম্পূৰ্ণ তালিকা মজুত ৰাখিব লাগে যাতে কৃষকৰ তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কোনোবাই ভৱিষ্যতে কোনো ধৰণৰ অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰিব নোৱাৰে দ্বিতীয় নম্বৰ কথাটো হ'ল যে আঁচনিখনতো এটা সংশোধন আনিব বিচাৰি আছোঁ কাৰণ আপোনালোক সকলোৱে জানে যে গাঁৱৰ সকলো দৰিদ্ৰ লোককে মোটামুটি কৃষকৰ তালিকাত আচলতে ধৰা হয় আৰু 30% লোকৰ আচলতে আপোনাৰ ভূমিহীন মাটি নাই গতিকে ইয়াত ভূমি পট্টা থকা লোকসকলকে আচলতে কৃষকৰ আচলতে সহযোগিতা কৰাৰ কথা কৈছে আমি কৃষক মুক্তিয়ে দাবী উত্থাপন কৰিছোঁ যে ভূমিহীন যিসকল কৃষক আছে আটাইতকৈ দৰিদ্ৰ অৱস্থাত তেওঁলোকেও যাতে এই আঁচনিৰ সুবিধা ল'ব পাৰে সেইটো আহ্বান জনাইছোঁ আৰু তৃতীয় নম্বৰ কথাটো হ'ল যে অসমৰ সকলো ৰাইজ বিভিন্ন দল সংগঠনলৈকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ অঞ্চলত যি দুৰ্নীতি অনিয়ম সংঘটিত হৈছে তাৰ তথ্য উদ্ঘাটন কৰি দুৰ্নীতিৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিব আহিব নোৱাৰিলেও কৰোনাৰ কাৰণে অন্ততঃ আপোনালোকে সকলোৱে এখনকৈ এফআইআৰ দাখিল কৰক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰাও সেই দায়িত্ব পালন কৰিম আৰু আমি সকলো সময়ত ৰাইজৰ লগত আছোঁ প্ৰকৃত কৃষকৰ লগত আছোঁ আৰু কৃষকসকলৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আমাৰ সংগ্ৰাম চলাই আমাৰ সময় চমু চাপি আহিছে জয়ন্ত গগৈ ডাঙৰীয়া আপুনি কি ক'ব বিচাৰিব শেষত নাই দুৰ্নীতি সম্পৰ্কত এতিয়া নতুনকৈ কৈ লাভ নাই কাৰণ দুৰ্নীতি চাৰিওফালে হৈছে এতিয়া ধৰক দুৰ্নীতি তেতিয়া আমি ধৰক পালি নেতাৰ কথা কৈছে কিন্তু প্ৰকৃততে আচলতে চৰকাৰখনেই দুৰ্নীতিত নিমজ্জিত হৈছে কাৰণ এতিয়া কৃষি মন্ত্ৰীজনে এই কথাৰ উত্তৰ দিয়া নাই যোৱাকালি যিটো সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে ডুপ্লিকেট ট্ৰেক্টৰত 18 কোটি টকা আত্মসাৎ এই যে ডুপ্লিকেট ট্ৰেক্টৰতে ডুপ্লিকেট ট্ৰেক্টৰৰ সন্মুখৰ বাম্পাৰ নাই ওজন কম 50 হৰ্চ পাৱাৰ ঠাইত 40 হৰ্চ পাৱাৰ ট্ৰেক্টৰ দিছে গতিকে এই সামগ্ৰিক প্ৰক্ৰিয়াটোতে দুৰ্নীতি হয় গতিকে এই যদি কৃষি মন্ত্ৰীয়ে যদি তাত দুৰ্নীতিত নিমজ্জিত তেতিয়াহ'লে সামগ্ৰিকভাৱে কৃষকে ক'ত ইয়াত কৃষকে তাৰ পৰা নিৰাপত্তা পাব গতিকে কৃষকক নিৰাপত্তা দিয়াৰ কাৰণে এই চৰকাৰ আচলতে দায়বদ্ধ নহয় তেওঁলোকে ইয়াৰ পৰা মানে আত্মসাৎ কৰা ধন আত্মসাৎ কৰাতহে তেওঁলোকে আচলতে নিমজ্জিত যিমানেই ঢাক ঢোল নুপুকুৱাওক এই যি তদন্তৰ কথা কৈছে এই তদন্তৰ নামত কেৱল এটা ভেকুভাওনা হ'ব যদি জনসাধাৰণে ঐক্যবদ্ধ এই যিসকল হিতাধিকাৰী নামত যিসকল হিতাধিকাৰী নহয় এটা কথা ইতিমধ্যে কাৰেক্ট যে কথাটো কাৰেক্টেই যে হিতাধিকাৰী তৈয়াৰ কৰিবলৈ যাওঁতে তেওঁলোকে আৰু এটা চৰ্ত আৰোপ কৰিছে যে এই যে পটা থাকিব লাগিব মাটি থাকিব লাগিব এইটো ঠিক যে আচলতে আচাৰফুলে কথাটো কৈছে যে কাৰেক্ট কথাটো যে মাটি নথকা কৃষক বহুত আছে অসমত যিসকল খেত মজদুৰ মানুহৰ ঘৰত শ্ৰম কৰে খেতিত কাম কৰে সেইসকল কৃষকক আচলতে এই আঁচনি অন্তৰ্ভুক্ত হ'বনে নহয় এইটো এটা ডাঙৰ প্ৰশ্ন আমি দাবী কৰোঁ নিখিল ভাৰত কৃষকৰ পক্ষৰ পৰা সেইসকলকো যাতে তাত আচলতে অন্তৰ্ভুক্ত কৰা হয় আৰু এখন লিষ্ট প্ৰস্তুত কৰা যাওক যে কাৰ হাতত কৃষক আছে কোনখিনি কৃষকৰ মাটি আছে কোনখিনি কৃষকৰ মাটি নাই সেই ভিত্তিত আচলতে প্ৰকৃত দৰিদ্ৰ কৃষকে যাতে আঁচনিৰ ধন পায় ব্যৱস্থা কৰক এই আহ্বান জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ জয়ন্ত গগৈ ডাঙৰীয়া আৰু আশৰাফুল ইছলাম আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু শেষত আমি আশা কৰিছোঁ শেহতীয়াকৈ কৃষিমন্ত্ৰী অতুল বৰাই যি তদন্তৰ কথা ঘোষণা কৰিছে ভৱিষ্যতে যাতে অসমৰ ৰাইজে তেওঁৰ তদন্ত নামৰ শব্দটো এক অৰ্থহীন কোলাহল বুলি যাতে ভাবি নলয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু দোষীসকলক শাস্তি প্ৰদান কৰিব আৰু অসমৰ ৰাইজক তেওঁলোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব যে আচলতে তদন্ত কৰা হৈছে আৰু তদন্তত যিসকল দোষী তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছে ভৱিষ্যতে অসমৰ ৰাইজে এই ক্ষেত্ৰত নজৰ ৰাখিব আমি বিদায় লৈছোঁ আসাম টাইমছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।